ফি ৱেইভাৰ স্কিম 2026-2027 হেল্ল' এভৰিৱান এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। ফি ৱেইভাৰ ৰিগাৰ্ডিং এটা ডাঙৰ আপডেট আহিছে ইতিমধ্যে ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনে এটা ডাঙৰ আপডেট দিছে। চ' যিসকল থাৰ্ড চেম, ফিফ্থ চেম বা ছেভেন চেমত পঢ়িবা সকলোলৈ এই ভিডিঅ'টোত স্বাগতম জনাইছোঁ। ফি ৱেইভাৰ স্কিম লৈ ডাঙৰ আপডেট ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনে ইতিমধ্যে অসমত বিভিন্ন ঠাইত বা বিভিন্ন বেলেগ বেলেগ কলেজত বা বহুত কেইখন কলেজৰ সন্মুখত ষ্টুডেণ্টে ধৰ্ণা দিছিলে, প্ৰটেষ্ট কৰিছিলে যে ফি ৱেইভাৰ স্কিম কণ্টিনিউ কৰিব লাগে বা যিসকল ষ্টুডেণ্টৰ বেক আছিলে সেই ষ্টুডেণ্টে পে'মেণ্ট কৰিবলগীয়া কথা হৈছিলে। বাট এতিয়া সেইখিনি কথা এগেইন চেঞ্জ কৰিছে ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনে। চ' ইয়াতে কি লিখিছে, ফাৰ্ষ্ট অফ অল কথা কি ক'লে, ফি ৱেইভাৰ ৰিগাৰ্ডিং কি ক'লে, বেকলগ ষ্টুডেণ্টৰ কথা কি ক'লে, এই ভিডিঅ'ৰ থ্ৰু দি জানিবলৈ চেষ্টা কৰিম। ফাৰ্ষ্ট অফ অল ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনে এই নটিফিকেশ্যনটো দিছে গভৰ্ণমেণ্ট অফ আছাম, অসম গভৰ্ণমেণ্টৰ ফালৰ পৰা ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনে দিছে। ইয়াতে লিখিছে ইন পাৰ্চিয়েল মডিফিকেশ্যন অফ দ্য এক্সিকিউটিভ অৰ্ডাৰ ভাইড, এইখিনি ইম্পৰ্টেণ্ট নহয়, ৰিগাৰ্ডিং ইমপ্লিমেণ্টেশ্যন অফ দ্য ফি ৱেইভাৰ স্কিম যিটো ইমপ্লিমেণ্ট কৰিছিলে যে যিসকল ষ্টুডেণ্টৰ বেক আছে বা এৰিয়াৰ এণ্ড বেকলগ যদি আছে, আগৰ নটিফিকেশ্যনটোত আছিলে যে এৰিয়াৰ আৰু বেক থকা ষ্টুডেণ্টে ফি ৱেইভাৰত নপৰে বা এৰিয়াৰ যদি আৰু বা বেক আছে কোনো ছেমিষ্টাৰত সেই ষ্টুডেণ্টে এতিয়া ফ্ৰী এডমিশ্যন ল'ব নোৱাৰে, ফি ৱেইভাৰ স্কিমত নপৰে বা ফ্ৰী এডমিশ্যন নাপায় বুলি জনাইছিলে। বাট এতিয়া কি কৰিছে যে ভাইড স্কিম ৰিগাৰ্ডিং ইমপ্লিমেণ্টেশ্যন অফ দ্য ফি ৱেইভাৰ হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট হিয়াৰ বাই ইনফৰ্ম ডেট ষ্টুডেণ্ট হেভিং এৰিয়াৰ এণ্ড বেকলগ অফ দ্য প্ৰিভিয়াছ একাডেমিক ইয়াৰ shall also be eligible to avail the benefit of the fee waiver scheme. ষ্টুডেণ্টে যিসকল ষ্টুডেণ্টৰ বেক আৰু এৰিয়াৰ আছিলে সেইসকল ষ্টুডেণ্টেও ফ্ৰী এডমিশ্যন পাব বা ফি ৱেইভাৰ স্কিমত এলিজিবল হ'ব বুলি জনাইছে। বাট ইয়াতে এটা মানে এটা কণ্ডিশ্যন ৰাখিছে, ছাবজেক্ট টু কণ্ডিশ্যন দেট অনলি 50% অফ দ্য এপ্লিকেবল ফিজ শ্বেল বি ৱেভড ইন ৰেচপেক্ট অফ ছাচ ষ্টুডেণ্ট। মানে 50% তোমালোকে কি কৰিব লাগিব, 50% দিব লাগিব, 50% হে ৰেহাই দিছে, অনলি 50% ৰেহাই দিছে, 100% ৰেহাই দিয়া নাই। যদি কোনোবা ষ্টুডেণ্টৰ বেকলগ আছে বা এৰিয়াৰ আছে দেন 50% হে ৰেহাই পাব। চোৱা ইয়াতে লিখিছে দ্য ৰিমেইনিং 50% অফ দ্য এপ্লিকেবল ফিজ শ্বেল বি পেয়েবল বাই দ্য কনচাৰ্ণ ষ্টুডেণ্টে পে কৰিব লাগিব। অল আদাৰ টাৰ্ম এণ্ড কণ্ডিশ্যন কণ্টেইন ইন দ্য এফৰসাইড এক্সিকিউটিভ অৰ্ডাৰ শ্বেল বি ৰিমেইন আনচেঞ্জ। বাকী যিমান ৰুলছ আছে গোটেইখিনি ঠিকে থাকিব। জাষ্ট এটা বস্তু যে যিসকল ষ্টুডেণ্টৰ এৰিয়াৰ বা বেক আছিলে সেইসকল ষ্টুডেণ্টে বেকলগ বা এৰিয়াৰ থকা ষ্টুডেণ্টে 50% ৰেহাই। ইয়াতে আমি বুজি পালো যে বুজা গৈছে 50%, যেনে যদি 1000 টকা ফিজ থাকে তুমি দিব লাগিব 500 টকা, যদি 10,000 টকা থাকে তুমি দিব লাগিব 5,000 টকা, মানে 50% ৰেহাই পাবা বুলি জনাইছে ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনে। বহুত ষ্টুডেণ্টে ষ্ট্ৰাইক কৰিছিলে, প্ৰটেষ্ট কৰিছিলে যে গভৰ্ণমেণ্টে যোৱা বছৰ এৰিয়াৰ বা বেক লগা ষ্টুডেণ্টক ফ্ৰী এডমিশ্যন দিছিলে, এইবাৰ কিয় নিদিয়ে। চ' তাৰে ফলত গভৰ্ণমেণ্টে এটা ডিচিশ্যন লৈছে, এতিয়া 50% দিব লাগিব বা 50% ৰেহাই দিছে। চ' ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰিবা সকলোলৈ, যাতে সকলোৱে গম পায়, সকলো ষ্টুডেণ্ট যিমান ষ্টুডেণ্ট আছে থাৰ্ড চেম, ফিফ্থ চেম বা অন্যান্য ছেভেন চেম বা অন্যান্য ডিপাৰ্টমেণ্ট, যদি অন্যান্য ছেমিষ্টাৰ যিমান ষ্টুডেণ্টে প্ৰটেষ্ট কৰিছিলে সকলোৱে যাতে গম পায়। ইতিমধ্যে এই নটিফিকেশ্যনটো পাব্লিছ কৰিছে, আজি পাব্লিছ কৰিছে, 10 আগষ্ট পাব্লিছ কৰিছে আজি। চ' ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিবা আৰু যে 50% ৰেহাই দিছে। ধন্যবাদ।